খেলো ইণ্ডিয়া ডায়লগ খেলৰ কথা প্ৰধানমন্ত্ৰীৰ সৈতে বিজনী কলেজত খেলো ইণ্ডিয়া ডায়লগ উপলক্ষে সংবাদমেল দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন আৰু নৱপ্ৰজন্মক খেলা-ধূলাৰ প্ৰতি অধিক উৎসাহিত কৰাৰ লক্ষ্যৰে আজি খেলো ইণ্ডিয়া ডায়লগ খেল কি বাত PM মোদী কে সাথ শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয় বিজনী কলেজৰ কনফাৰেন্স হলত পুৱাৰ ভাগত অনুষ্ঠিত হয় এই বিশেষ কাৰ্যসূচী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হয় এখন সংবাদমেল খেলো ইণ্ডিয়াৰ জৰিয়তে দেশৰ যুৱ প্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি উদীয়মান আৰু প্ৰতিভাৱান খেলুৱৈসকলক আগুৱাই নিয়া তথা দেশৰ ক্ৰীড়া ক্ষেত্ৰখনক অধিক শক্তিশালী কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত সংবাদমেলত আলোচনা কৰা হয় সংবাদমেলত উপস্থিত সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক কাৰ্যসূচীটোৰ উদ্দেশ্য আৰু গুৰুত্বৰ বিষয়ে অৱগত কৰা হয় লগতে নৱপ্ৰজন্মৰ মাজত খেলা-ধূলাৰ প্ৰতি ইতিবাচক পৰিৱেশ গঢ়ি তোলা আৰু ক্ৰীড়াৰ জৰিয়তে যুৱ সমাজক আগুৱাই নিয়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয় খেলো ইণ্ডিয়াৰ দৰে পদক্ষেপে দেশৰ যুৱ প্ৰতিভাসমূহক উপযুক্ত মঞ্চ প্ৰদান কৰাৰ লগতে ক্ৰীড়াক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিবলৈ নৱপ্ৰজন্মক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰা হয় নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24 নমস্কাৰ সন্মানীয় সংবাদকৰ্মীসকল আপোনালোক আজি মাতাৰ উদ্দেশ্য হৈছে আজি বিশেষ উদ্দেশ্য উপলক্ষে আমি আপোনালোকক মাতিছোঁ মোৰ লগত আজি ইয়াত আছে আমাৰ উপাধ্যক্ষ সবিতা ৰায় ডাঙৰীয়ানী IPC কোঅৰ্ডিনেটৰ ডক্টৰ বাবুল উস্মতাৰী আৰু NSSৰ প্ৰগ্ৰাম অফিচাৰ ডক্টৰ শেৱালী পাঠক লগতে আমাৰ অৰ্গেনাইজিং কমিটিৰ সদস্যসকল আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে 2026 উপলক্ষে ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত অহা 27 আগষ্ট 2026 তাৰিখে সমগ্ৰ দেশজুৰি মাই ভাৰত নেশ্যনেল স্পৰ্টছ ডে 2026 যুৱ কানেক্ট প্ৰগ্ৰেম অনুষ্ঠিত হ'ব এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ যুৱ কেন্দ্ৰিক কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে প্ৰতিখন জিলাৰ পৰা নিৰ্বাচিত দুখনকৈ শিক্ষানুষ্ঠানৰ ভিতৰত বিজনী মহাবিদ্যালয়খন নিৰ্বাচিত শিক্ষানুষ্ঠান হিচাপে মনোনীত কৰা হৈছে বিজনী মহাবিদ্যালয়ৰ বাবে এই মনোনয়ন কেৱল এক দায়িত্ব নহয় বৰং বিজনী আৰু চিৰাং জিলাৰ অঞ্চলৰ যুৱ সমাজ আৰু ক্ৰীড়া প্ৰতিভাৰ বাবে এক গৌৰৱ আৰু সুযোগ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰী আৰু যুৱকসকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া আন্দোলনৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপনৰ সুযোগ লাভ কৰিব যুৱ কানেক্টৰ মূল উদ্দেশ্য হৈছে দেশৰ যুৱ সমাজক ক্ৰীড়াৰ সৈতে সংযুক্ত কৰা তেওঁলোকৰ মাজত ফিটনেছ আৰু স্বাস্থ্য সচেতনতা বৃদ্ধি কৰা ক্ৰীড়া প্ৰতিভাক উৎসাহিত কৰা আৰু যুৱকসকলৰ সৈতে ক্ৰীড়াবিদ জনপ্ৰতিনিধি আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ মাজত এক অৰ্থপূৰ্ণ সংলাপৰ সৃষ্টি কৰা বিজনী মহাবিদ্যালয় কেটাগৰী এড নিৰ্বাচিত প্ৰতিষ্ঠান হিচাপে এই অনুষ্ঠানত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিব অনুষ্ঠানৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে ভাৰতীয় মাননীয় প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল ভাষণ আৰু বাৰ্তা পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব ইয়াৰ পিছত স্থানীয় পৰ্যায়ত যুৱ কানেক্ট ইউথ স্পৰ্টছমেন ডায়লগ অনুষ্ঠিত হ'ব এই সংলাপত আমাৰ যুৱকসকলে স্থানীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াবিদসকলৰ সৈতে মত বিনিময় কৰাৰ সুযোগ লাভ কৰিব ক্ৰীড়া ক্ষেত্ৰত তেওঁলোকৰ অভিজ্ঞতা সফলতাৰ পথ প্ৰত্যাহ্বান সুযোগ আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ বিষয়ে প্ৰত্যক্ষভাৱে জানিব পাৰিব বিজনী আৰু চিৰাং অঞ্চলৰ ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট প্ৰতিভা আছে এই অনুষ্ঠানৰ জৰিয়তে এই প্ৰতিভাসমূহক উৎসাহিত কৰাৰ লগতে তেওঁলোকক বৃহত্তৰ ক্ৰীড়া ক্ষেত্ৰৰ সৈতে সংযোগ স্থাপন কৰাৰ এক সুযোগ সৃষ্টি হৈছে যুৱ কানেক্ট এই কাৰ্যসূচীত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি আৰু ক্ৰীড়া প্ৰতিভাক আমি আমন্ত্ৰণ জনাইছোঁ ইয়াৰ ভিতৰত স্থানীয় বিধায়ক মাননীয় শ্ৰী অৰুপ কুমাৰ দে EM শ্ৰী ধীৰাজ কুমাৰ বৰগোহাঞি MCLA খলিলুৰ ৰহমান অন্যতম ইয়াৰ উপৰি অসামৰিক প্ৰশাসনৰ SDO আৰক্ষী প্ৰশাসনৰ SDPO জিলা যুৱ বিষয়া ডিষ্ট্ৰিক্ট ইউথ অফিচাৰ DYO অনুষ্ঠানটোত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে স্থানীয় আৰু ৰাজ্যিক পৰ্যায়ৰ যুৱ ক্ৰীড়া প্ৰতিভাসকলৰ সৈতে যুৱ সমাজৰ পোনপটীয়া মত বিনিময়ৰ বাবে কেইবাগৰাকীও ক্ৰীড়াবিদক আমন্ত্ৰণ জনোৱা হৈছে তেওঁলোকৰ ভিতৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং খেলুৱৈ প্ৰিয়া নাৰ্জাৰী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাবাডী খেলুৱৈ কাজল নাৰ্জাৰী আৰু ৰাজ্যিক পৰ্যায়ৰ টাইকোৱাণ্ডো খেলুৱৈ নন্দন দাস উল্লেখযোগ্য ইয়াৰ লগতে 20 জন উচ্চ মাধ্যমিক নিৰ্বাচিত প্ৰতিনিধি অংশগ্ৰহণকাৰী হিচাপে আমন্ত্ৰণ জনোৱা হৈছে এই বিশিষ্ট অতিথি জনপ্ৰতিনিধি প্ৰশাসনিক বিষয়া আৰু ক্ৰীড়াবিদসকলৰ উপস্থিতিয়ে অনুষ্ঠানটো অধিক অৰ্থপূৰ্ণ কৰি তুলিব বিশেষকৈ যুৱকসকলে জনপ্ৰতিনিধি আৰু সফল ক্ৰীড়াবিদসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰাৰ সুযোগ লাভ কৰিব যাৰ জৰিয়তে ক্ৰীড়াৰ সম্ভাৱনা সুযোগ প্ৰত্যাহ্বান আৰু ভৱিষ্যত কেৰিয়াৰ সম্পৰ্কে বাস্তৱ অভিজ্ঞতা লাভ কৰিব এইখিনিয়ে